চৰকাৰী BPL ঘৰৰ নতুন এটা আপডেট আহি গ'ল আজি। সেইটো আপডেট হ'ল ইতিমধ্যে কিন্তু অসমত আৰু নতুনকৈ 5 লাখ চৰকাৰী BPL ঘৰ আহি গৈছে। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ চৰকাৰী ঘৰটো লাভ কৰিব। এইবাৰ যিহেতু অসমত আৰু নতুনকৈ 5 লাখ চৰকাৰী BPL ঘৰ দিয়া হ'ব, সেইকাৰণে যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই তেনেহ'লে কিন্তু এতিয়া আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে সাৰ্ভে এপ্লিকেশ্যন কৰিব লাগিব। কেনেকুৱাকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চৰকাৰী ঘৰৰ সাৰ্ভে এপ্লিকেশ্যন কৰিব আৰু এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব আৰু কেনেকৈ আপোনালোকে চৰকাৰী ঘৰৰ সাৰ্ভে এপ্লিকেশ্যন কৰিব লাগিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই সেইসকলে আজিকে চৰকাৰী ঘৰৰ কাৰণে সাৰ্ভে এপ্লিকেশ্যনটো কৰি ৰাখক। কেনেকৈ কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব pmayg.nic.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত ইয়াত চাব, ইয়াত এটা নিউ অপশ্যন এড হৈ গৈছে আৱাজ প্লাছ সাৰ্ভে 24। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত এবাৰ ক্লিক কৰিব, আৱাজ প্লাছ সাৰ্ভে 24। এতিয়া কিন্তু আপোনাৰ ওচৰত ইয়াত তিনিটা এপৰ লিংক আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত যিটো 1 নম্বৰ এপ দিয়া আছে আপোনালোকে ফাৰ্ষ্ট এইটো এপ ডাউনলোড কৰি ইনষ্টল কৰি লৈ ল'ব। তাৰপিছত ইয়াত চাব, ইয়াত 2 নম্বৰটো নালাগে, ইয়াত 3 নম্বৰ এপ দিয়া আছে আধাৰ ফেচ ID। এইটো দি কিন্তু আপোনালোকৰ আধাৰৰ ভেৰিফিকেশ্যনটো কৰিব লাগিব। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট এই দুটা এপ ডাউনলোড কৰি ইনষ্টল কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে সেইটো এপৰ পৰা চৰকাৰী ঘৰৰ সাৰ্ভে এপ্লিকেশ্যন কৰিব লাগিব। আপোনালোকে লিংকৰ ওপৰত ক্লিক কৰিব। ইয়াত কিন্তু অট'মেটিকলি আপোনালোকৰ দুটা এপ ডাউনলোড হৈ যাব। তাৰপিছত আপোনালোকে এপবোৰ ইনষ্টল কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে এতিয়া সাৰ্ভে এপৰ জৰিয়তে আপোনালোকে এতিয়া চৰকাৰী ঘৰৰ কাৰণে অনলাইনত সাৰ্ভে এপ্লিকেশ্যন কৰিব লাগিব। যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই সেইসকলে আজি চৰকাৰী ঘৰৰ কাৰণে সাৰ্ভে এপ্লিকেশ্যনটো কৰি ৰাখি দিয়ক। ইতিমধ্যে আৰু নতুনকৈ চৰকাৰী ঘৰ দিয়া আৰম্ভ হৈ গৈছে বা জিঅ'টেক আৰম্ভ হৈ গৈছে। সেইকাৰণে যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই সেইসকলে আজিয়ে চৰকাৰী ঘৰৰ কাৰণে এনেকুৱাকৈ অনলাইনত আবেদন কৰক। আৰু যদি আপোনালোকে আবেদন কৰিব নোৱাৰে মই আপোনালোকক সেইটো প্ৰচেছ নেক্সট ভিডিঅ'ত দেখুৱাই দিম। নেক্সট ভিডিঅ' আহি আছে, সাৰ্ভে এপ্লিকেশ্যনৰ ফুল ভিডিঅ' আহি আছে।